ৰাইজে ভাল পাইছে, ৰাইজে সভালৈ আহিছে আৰু ৰাইজৰ সভাত যথেষ্ট সমাগম দেখিছে। তেখেতসকলৰ যিটো নিডছ আছিলে, মানুহৰ যিটো প্ৰয়োজনীয় বিষয় আছিলে, স্বাস্থ্যৰ কথা আছিলে, ঘৰৰ কথা আছিলে, সেইবিলাক সমাধান হোৱাৰ তেওঁলোকে এটা দেখিছে। আৰু কিছুমান মানুহ হয়তো ঘৰ পোৱা নাই, তেওঁলোকে অভিযোগো দিবলৈ আহে। 100%টো আপুনি সমাধান কৰি দিব পৰা নাই যে আমি পৰ্যায়টো আৰম্ভ কৰিছোঁ। কংগ্ৰেছৰ দিনত যথেষ্টখিনি মানুহে বঞ্চিত হ'ল। আমি আজিৰ তাৰিখতো 100% ঘৰটো দিয়া নাই, গতিকে ক'ৰবাত দুই এটাতো থাকিবই। সেইখিনিও আমি যাতে সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমি তেওঁলোকে পাব। গতিকে ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰতি যিটো বিশ্বাস ৰাখিছে, এই বিশ্বাসৰ কাৰণে আহিছে। এই সমষ্টিবিলাক আকৌ নতুনকৈ এতিয়া কলিয়াবৰৰ লগত যোগ সোমাইছে। ইয়াত যথেষ্ট অসুবিধা আছে। এই অসুবিধাবিলাক আমি নাইকিয়া কৰিম বুলি আমি ভাবিছোঁ আৰু মই ভাবোঁ যে ভৱিষ্যত দিনত আমি এই তেওঁলোকৰ যিবিলাক অভাৱ আছে সেইবিলাক নাইকিয়া কৰিব পাৰিম। তাতে AGP BJP প্ৰাৰ্থী প্ৰক্ষোভিত নাই। এইটো এটা যিহেতু চিম্বল ফ্ৰী কৰি দিয়া হ'ল, গতিকে ব্যক্তিগতভাৱে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। এইটো AGP BJPৰ লগত লেতিয়াই নল'লে ভাল। চবেই বিচাৰে ময়ো ৱাৰ্ড মেম্বাৰ হওঁ, সেইকাৰণেতো এইবাৰ চিম্বল ফ্ৰী কৰি দিয়া হৈছে। যদি চিম্বল থাকিলহেঁতেন তেতিয়াহ'লে বিৰুদ্ধে উঠা কথাটো আহিলহেঁতেন। আৰু দ্বিতীয় কথাটো হৈছে চবে জিকিব বিচাৰে, কাৰো বিৰোধিতাকৰণ কৰিব নিবিচাৰে। মই তেওঁলোকৰ লগত বহুত ৱাৰ্ড মেম্বাৰৰ লগত কথা পাতিছোঁ, আমাকো এটা সুবিধা দিয়কচোন, সেই সুবিধাটো তেখেতসকলে পাই যায়। মই ভাবোঁ সেই সুবিধাটো পাই তেওঁলোকে নিৰ্বাচনৰ প্ৰতি ইয়াক আৰু যদি ৰাজনৈতিক ৰং দিয়ে তেতিয়াহ'লে অসুবিধা হ'ব। মই মিত্ৰজোঁটৰ পাৰ্টিৰ পৰা AP মেম্বাৰৰ পৰা থিয় হৈছোঁ, আঞ্চলিক পঞ্চায়তৰ AP মেম্বাৰৰ পৰা। মোৰ নাম সন্তোষ বিশ্বাস, মই মিত্ৰজোঁটৰ পাৰ্টিৰ পৰা খাৰা হৈছোঁ। গতিকে মই ভাবিছোঁ আগন্তুক ৰাইজে মোক জয়যুক্ত কৰে, মই ৰাইজৰ হৈ কাম কৰিম। যিখিনি দৰিদ্ৰ দুখীয়া মানুহ আছে, প্ৰথম অৱস্থাত সেইখিনি মানুহক চোৱা চিতি কৰি ভাল কৰি সিহঁতক যিকোনো বস্তু দিবৰ কাৰণে চিন্তা কৰিম। এই ধৰণে আমি কাম কৰি যাম বুলি আশা ৰাখিছোঁ। এইটো লক্ষ্মণমন্দিৰ গাঁও পঞ্চায়ত। ৰাইজৰ ঘৰে ঘৰে ৰাইজে কিন্তু খুব সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম স্নেহ পাইছোঁ, সেইখিনি খুব ভাল লাগিছে। ৰাইজক লৈ ৰাইজৰ যাতে ভিতৰত যিখিনি ভাল কাম কৰিব পাৰোঁ সেইখিনি কৰাৰ কাৰণে মই আগন্তুক পৰিকল্পনা লৈছোঁ, যাতে ৰাইজৰ হৈ মই কাম কৰি যাব পাৰোঁ। ৰাইজে আচলতে কি বিচাৰিছে? ৰাইজে বিচাৰিছে উন্নয়ন বিচাৰিছে আৰু ভাল এখন পাৰ্টি বিচাৰিছে। সেইমতে ৰাইজে সোমাওঁতে ৰাইজে ভাল পাইছে, কৈছে আমাৰ ডিপিত উপযুক্ত মানুহ হিচাপে আমি ভাল পাইছোঁ। ৰাইজে আমাক ৰাইজৰ আশা কৰিছোঁ, ৰাইজে মৰম স্নেহ দিব বুলি ভাবিছোঁ। মই আপোনাৰ সন্মুখত কংগ্ৰেছৰ প্ৰাৰ্থী আছে, আপুনি প্ৰত্যাহ্বান সন্মুখীন হ'ব নেকি? তেনেকুৱা ভবা নাই হ'ম বুলি, সেইখিনি দেখা যাব আৰু।